নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ মুক্তা প্ৰাথমিক বিদ্যালয়ত মুকালমুৱা মণ্ডল এই পৰ্যায়ৰ ৰান্ধনীসকলৰ ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ খাদ্য সম্ভাৰ শিশুসকলৰ খোৱাৰ উপযোগী হোৱাৰ লগতে ৰান্ধনীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে। নলবাৰী জিলা শিক্ষা বিষয়াৰ নিৰ্দেশক্ৰমে এই অনুষ্ঠান অনুষ্ঠিত কৰে। মুকালমুৱা মণ্ডল সমল কেন্দ্ৰ এৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ৰন্ধনকৰ্মী আৰু সহায়িকাসকলৰ মাজত প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি অসমৰ সৌজন্যত আৰু জিলা মিছন সমন্বয়ক কাৰ্যালয় বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ সহযোগত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতাটো অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাত মুঠ 10খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। বিদ্যালয়সমূহৰ সোমবাৰৰ খাদ্য তালিকাৰ ভিত্তিত বিচাৰকসকলে বিজয়ী ঘোষণা কৰে। প্ৰথম বিজয়ী হয় হাউলিঘাট প্ৰাথমিক বিদ্যালয়, দ্বিতীয় বিজয়ী হয় নাৰায়ণপুৰ মুক্তা প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় বিজয়ী হয় মেৰুৱাত্তাৰী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ দল। অনুষ্ঠানটোত উপস্থিত থাকে জিলা আঁচনি প্ৰবন্ধক প্ৰবীণ কুমাৰ সাহু। ৰান্ধনীসকলৰ এই ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠানটোত বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা কুলেন্দ্ৰ মালাকৰ, PM পোষণ কোষৰ MIS ভনিতা চৌধুৰী, বিশিষ্ট সমাজসেৱিকা তথা সুগৃহিণী কল্যাণী চৌধুৰীৰ লগতে দুগৰাকী শিশু বিচাৰক। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি আমাৰ জিলা শিক্ষা বিষয়া মহোদয়ৰ নিৰ্দেশ অনুযায়ী আমাৰ মধ্যাহ্ন ভোজনৰ বিষয়া উপস্থিতিত আমাৰ মুকালমুৱা নাৰায়ণপুৰ ক্লাষ্টাৰ A এখন ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু মোৰ এই বিদ্যালয়তে নাৰায়ণপুৰ মুক্তা প্ৰাথমিক বিদ্যালয়তে এই অনুষ্ঠানটি অনুষ্ঠিত হয়। ইয়াতে 10খন স্কুলৰ মুঠ 20 গৰাকী ৰান্ধনীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁলোকে মেনু মতে সোমবাৰৰ যিটো খাদ্য তালিকা এই মতে তেওঁলোকে খাদ্য ৰান্ধিছিল আৰু সেইটো আমাৰ ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰাও জাৰ্জ হিচাপে দিয়া হৈছিল। তেখেতসকল বিভাগীয় কৰ্তৃপক্ষৰ বিষয়ববীয়াই এইটো চাই তেখেতসকলক প্ৰথম আৰু দ্বিতীয় তৃতীয় ক্ৰমে এনেকৈ পুৰস্কৃত কৰা হয় আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ শিশুৰ যিখিনি খাদ্য প্ৰস্তুত কৰা হয় এই স্বাভাৱিকতে এইটো উপকৃত হ'ব আৰু সময়ে সময়ে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰিলে ৰান্ধনীসকলৰো উৎসাহ আহিব আৰু তেওঁলোকৰ অলপ সজাগতা বৃদ্ধি হ'ব। আজি খুব সুন্দৰকৈ আমি এটা ৰন্ধন প্ৰতিযোগিতা আজি সম্পন্ন কৰিলোঁ বৰক্ষেত্ৰী ব্লকৰ মুকালমুৱা ক্লাষ্টাৰত আৰু চৰকাৰী নিৰ্দেশ অনুসৰি এই অনুষ্ঠানটো কমপ্লিট কৰা হৈছে। ইয়াতে 10খন স্কুলে পাৰ্টিচিপেট কৰিছে। প্ৰত্যেক স্কুলৰ পৰা 2জনকৈ ৰান্ধনী, মুঠে 20খন ৰান্ধনী আহিছে আৰু আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ দিওঁতে সক্ষম হৈছোঁ। আমাৰ আজি প্ৰথম পুৰস্কাৰ পাইছে হাউলিঘাট LP স্কুলৰ ৰান্ধনীসকলে আৰু দ্বিতীয় পুৰস্কাৰ পাইছে নাৰায়ণপুৰ মুক্তা LP স্কুলে আৰু তৃতীয় পুৰস্কাৰ পাইছে মেৰুৱাত্তাৰী LP স্কুলে। বিচাৰক মণ্ডলীৰ ফালৰ পৰা আমি গোটেইখিনি ভালে পাইছোঁ। যিবিলাক ৰান্ধনী আছে সেইবিলাকে খুব সুন্দৰকৈ বনাইছে আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগীভাৱে যিখিনি বনাব লাগে সেইখিনি সুন্দৰকৈ বনাইছে আৰু মেনু আজি যিটো সোমবাৰৰ মেনু আছে সেই সোমবাৰৰ মেনু মতে তেখেতসকলে বনাই আনিছে আৰু সেইমতে আমি জাৰ্জ কম্পিটিশ্যনখনত জাৰ্জ কৰিছোঁ। ঠিক আছে, থেংক ইউ। বৰক্ষেত্ৰীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, খবৰ লাইভ।